নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে অনলাইন সময়ত নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা আৰু পঢ়ি আছা। যেহেতু তোমালোকৰ পৰীক্ষা পাইছেহি গতিকে ভালদৰে পঢ়া। তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 6ৰ যি নীতিমূলিকা বিষয়টো আছে সেই বিষয়টোৰ 17 নম্বৰ যোনটো চেপ্টাৰ সেই চেপ্টাৰৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে প্ৰদান কৰিছোঁ। তোমালোকক যদি এই বিষয়টোৰে বা অন্য কোনো বিষয়ৰ প্ৰশ্ন উত্তৰ লাগে তেনেহ'লে আমাক কমেণ্ট কৰিবা, নহ'লে আমাক হোৱাটছএপ গ্ৰুপৰ জইন হৈ আমাক কণ্টেক্ট কৰিবা। আমি সেইসমূহো তোমালোকক দিবলৈ চেষ্টা কৰিম। গতিকে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। নীতিমূলিকা বিষয়টোৰ 17 নম্বৰ চেপ্টাৰটোৰ নাম হৈছে ৰাষ্ট্ৰীয় স্বাহা ইদং ৰাষ্ট্ৰীয় ইদং ন মম। তাৰে অনুশীলনী প্ৰশ্ন উত্তৰৰ প্ৰথম প্ৰশ্নটো আছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপকগৰাকীৰ নাম কি আছিল? অৰ্থাৎ যিজনে প্ৰতিষ্ঠা কৰিছিলে তেওঁৰ নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপকগৰাকীৰ নাম আছিল ডাক্তৰ কেশৱ বলৰাম হেডগেৱাৰ। তাৰপিছত 2 নম্বৰটো আছে ডাক্তৰজীৰ মৃত্যু কিমান চনত হৈছিল? ইয়াৰ উত্তৰ হৈছে 1940 চনত। তাৰপিছত 3 নম্বৰটো আছে শ্ৰী গুৰুজীৰ সম্পূৰ্ণ নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে শ্ৰী গুৰুজীৰ সম্পূৰ্ণ নাম আছিল শ্ৰী মাধৱৰাও গোলৱলকৰ। তাৰপিছত 4 নম্বৰটো আছে শ্ৰী গুৰুজীয়ে আমাক কেনে শিক্ষা দি গৈছে? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে শ্ৰী গুৰুজীয়ে আমাক এই সুশিক্ষাকে দি থৈ গৈছে যে দেশৰ কল্যাণৰ কাৰণে সৰ্বস্ব সমৰ্পণ কৰিব লাগে। সৰ্বস্ব মানে হৈছে সকলো। এইটো আছিল 4 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো আছে শ্ৰী গুৰুজীৰ দুটা সুভাষিত সংগ্ৰহ কৰা। ইয়াৰ উত্তৰ হৈছে এটা হ'ল ৰাষ্ট্ৰীয় স্বাহা আৰু আনটো হ'ল ইদং ৰাষ্ট্ৰীয় ইদং ন মম। এইটো লিখিলে হৈ যাব। তাৰপিছত এই চেপ্টাৰটোৰ অনুশীলনী প্ৰশ্নসমূহ ইমানেই আছিলে, গোটেইকেইটা প্ৰশ্নৰ উত্তৰ দিলোঁ। তাৰপিছত অতিৰিক্ত প্ৰশ্ন উত্তৰৰ প্ৰথমটো প্ৰশ্ন আছে শ্ৰী গুৰুজীৰ মৃত্যু কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হৈছে 5 জুন 1973 চনত। তাৰপিছত 2 নম্বৰটো আছে গুৰুজী কি বাদ্য বজোৱাত বৰ পাকৈত আছিল? ইয়াৰ উত্তৰ হৈছে বাঁহী। তাৰপিছত 3 নম্বৰটো আছে খালী ঠাই পূৰ কৰা। অৰ্থাৎ কিছুমান খালী ঠাই আছে, আমি সেইবোৰ কি কৰিব লাগিব? পূৰ কৰিব লাগিব। ইয়াৰে ক নম্বৰটো আছে ডাক্তৰ কেশৱ বলৰাম হেডগেৱাৰৰ মৃত্যু ডেছ চনত হৈছিল? ইয়াৰ উত্তৰ হৈছে ডাক্তৰ কেশৱ বলৰাম হেডগেৱাৰৰ মৃত্যু 1940 চনত হৈছিল। অৰ্থাৎ খালী ঠাইডোখৰত কি বহিছে? 1940। তাৰপিছত খটো আছে ইদং ডেছ ইদং ন মম। ইয়াৰ উত্তৰ হৈছে ইদং ৰাষ্ট্ৰীয় ইদং ন মম। অৰ্থাৎ খালী ঠাইডোখৰত কি বহিছে? ৰাষ্ট্ৰীয়। এই পাঠটিত ইমানকেইটা কুৱেশ্যনেই ওলাব। আমি সকলো কুৱেশ্যনৰ এনচাৰ তোমালোকক দিলোঁ আৰু এইকেইটা যিকেইটা দিছোঁ খালী ঠাই হওক বা বাকীকেইটা যিকেইটা হওক গোটেইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে আগৰ প্ৰশ্ন কাকতসমূহ যদি চোৱা তাতো এই প্ৰশ্নসমূহ আহিছে। গতিকে তোমালোকে এইকেইটা প্ৰশ্নই ভালদৰে চাবা আৰু ইয়াৰ পৰা আৰু বেলেগ বিশেষ প্ৰশ্ন নোলায়। গতিকে তোমালোকে ইমানকেইটা চালি হৈ যাব পৰীক্ষাৰ কাৰণে। গতিকে আশা কৰোঁ ভিডিঅ'টো ভাল পালা। যদি ভাল পালে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু যদি ছাবস্ক্ৰাইব কৰা নাই কৰি ৰাখিবা যাতে নতুন নতুন ভিডিঅ'বোৰ তোমালোকে পাই থাকা। গতিকে ইমানেই, ধন্যবাদ।